হয় সঁচাকৈ আজি আপোনালোকৰ কাৰণে এটা খুব ভাল ভিডিঅ' লৈ আহিছোঁ আৰু খুব জৰুৰী ভিডিঅ' আপোনালোকে চাবলগীয়া ভিডিঅ' এটা লৈ আহিছোঁ যিটো ভিডিঅ' চোৱাৰ পাছত আপোনালোকে অকণমান হ'লেও যে এই ভিডিঅ'টোৰ জৰিয়তে সহায় পাইছোঁ সেইটো কিন্তু স্বীকাৰ কৰিব লাগিব। হয় আজিকালি বহুতজনে কঁকালৰ বিষ, ভৰি বিষ, পেটৰ বিষ, গা বিষ এনেকুৱা সমস্যাত ভুগিবলৈ লৈছে আৰু বহুতজনৰে এই সমস্যাত ডক্টৰৰ ওচৰলৈ দৌৰা দৌৰি কৰি বা গুৱাহাটী, তেজপুৰ, যোৰহাট, ডিব্ৰুগড় এনেকৈ দৌৰা দৌৰি কৰি বহুত টকা খৰচাও হৈছে। তথাপিও কিন্তু তেওঁলোকে পৰিত্ৰাণ পোৱা নাই কঁকালৰ বিষৰ পৰা বা পেটৰ বিষৰ পৰা, হাতৰ বিষৰ পৰা, হাতৰ গাঁঠি বিষ বা আঁঠুৰ বিষৰ পৰা পৰিত্ৰাণ পোৱা নাই। কিন্তু মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম যে কিদৰে আপোনালোকে এই কঁকালৰ বিষ, বহুত পুৰণি কঁকালৰ বিষ বা বৰ্তমান হোৱা কঁকালৰ বিষ বা পেটৰ বিষ বা গাৰ গোটেই অংগৰ গাঁঠি বিষবিলাক কেনেধৰণে পৰিত্ৰাণ পাব পাৰে তাৰ বিষয়ে মই জনাবলৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ডক্টৰ মনোজ কুমাৰ মিলি তেখেত আজিকালি আমাৰ ঘাইগাঁও অঞ্চলৰ সেই মাজমজিয়াত থকা কুসুম মেডিকেলত আহে আৰু তাতে বহে প্ৰতিদিনে 2টা বজাৰ পৰা। প্ৰতিদিনে 2টা বজাৰ পৰা তেওঁ এই কুসুম মেডিকেলত বহে আৰু ৰোগীসকলৰ ট্ৰিটমেণ্ট কৰে। তেওঁ এতিয়া বৰ্তমানে ভৰি বিষ, কঁকালৰ বিষ এনেধৰণৰ ৰোগবিলাক চোৱা চিতা কৰি আছে আৰু তেওঁ খুব অভিজ্ঞ হয়। সেইকাৰণে মই আপোনালোকক জনাইছোঁ যে যদি আপোনালোকৰ তেনেধৰণৰ কঁকালৰ বিষ বা ভৰি বিষ বা গাঁঠি বিষ আছে তেনেহ'লে আপোনালোকে কিন্তু আহি পেলাই কুসুম মেডিকেলত আপোনালোকে ডাক্তৰ মনোজ কুমাৰ মিলিৰ লগত আলোচনা কৰিব পাৰে আৰু কথা বতৰা পাতি চিকিৎসা আৰম্ভ কৰিব পাৰে। একেবাৰে কম খৰচতে আপোনাৰ সেই পুৰণি কঁকালৰ বিষটো বা গাঁঠি বিষটো, আঁঠুৰ গাঁঠি বিষ বা হাতৰ গাঁঠি বিষ এনেধৰণৰ বেমাৰসমূহ ভাল হ'ব বুলি মই ভাবোঁ। আৰু লগতে আপোনালোকক এয়াও জনাওঁ যে কুসুম মেডিকেলত বিভিন্ন ধৰণৰ চিকিৎসা কৰা যায়। তাৰ বিষয়েও আপোনালোকে এই তলত দিয়া যোগাযোগ নম্বৰটোৰ জৰিয়তে আপোনালোকে আগতীয়াকৈ কথাও পাতিব পাৰিব আৰু যোগাযোগো কৰি ল'ব পাৰিব যে কোনদিনা কিমান সময়ত আমি গ'লে ডক্টৰজনক লগ পাম, কিমান সময়ৰ পৰা ডক্টৰজনে বহিব বা মোৰ নম্বৰটো কিমান সময়ত পৰিব এনেধৰণৰ কথাবিলাকো সোধ পোছ কৰি ল'ব পাৰিব। গতিকে মই তলত তেওঁলোকৰ নম্বৰ দি দিয়া হৈছে, ফোন নম্বৰ, কণ্টেক্ট নম্বৰ দি দিয়া হৈছে। আপোনালোকে সেই নম্বৰতে যোগাযোগ কৰি তেওঁলোকৰ লগত আলোচনা কৰি কিন্তু আহিব পাৰে কুসুম মেডিকেললৈ। মানে আমাৰ ঘাইগাঁও চেণ্টাৰৰ মাজমজিয়াতে আছে এই কুসুম মেডিকেলখন। আপোনালোকে যিকোনো সময়ত আহি তেওঁ সেই কুসুম মেডিকেলৰ স্বত্বাধিকাৰীৰ লগত আপোনালোকে কথা পাতিব পাৰে বা যদি আবেলি বেলা আহে ডক্টৰৰ লগত নিজেই সন্মুখী কথা পাতি আপোনাৰ বেমাৰৰ বিষয়ে, সমস্যাৰ বিষয়ে জনাব পাৰে। ধন্যবাদ। মই আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব আৰু যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে পাহৰি নাযাব।